কলত লগায়া দোলয়ো পৰকটানে বান্ধি পাৱে আজুৰি তলক লাগিয়ানে এৰাম শৰীৰৰ মাংস চিন্দৈ নথাকে চেতনা কতবা বৰিষ ভুঞ্জয় পাতকি যাতনা। কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ জয় জয়তে আজি অনুষ্ঠানত উপবিষ্ট পুণ্যশ্লোক শইকীয়া প্ৰভুকে প্ৰমুখ কৰি সমস্তজন বাপ আইচৰণলৈ আমাৰ সেৱাভাষী জনাইছোঁ। কৃষ্ণ অতি সুন্দৰভাৱে যোগা বৰগীত আমাৰ কৃষ্ণমণি ৰাভাই পৰিৱেশন কৰিছে আৰু আমি তেওঁলৈও শ্ৰদ্ধা সেৱা আগবঢ়াইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। আৰু লগতে আমাৰ শ্ৰদ্ধা অনিমা মালিয়াই অতি শ্ৰদ্ধা ভাজন এটা ভাৱ হৃদয়ত লৈ তেখেতে আগবাঢ়িছে, আমি তেখেতলৈও সেৱা জনাইছোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনালোকৰ চৰণলৈ এটি মিনতি আমি কৰিব বিচাৰিছোঁ। আমাৰ অজ্ঞানতাৰ হেতুকে আমাৰ হ'ব পৰা সমস্ত দুখ অপৰাধ আপোনালোকে নিজৰ দাস বুলি ভাবি এইখিনি মাৰ্জনা কৰিব এই আশা কৰিছোঁ আৰু আপোনালোকৰ চৰণত ঠাই দিব আৰু প্ৰভু ভগৱন্তৰ চৰণলৈ এজোকা ঘোষাৰে সেৱা জনাইছোঁ। কৃষ্ণ বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে বিয়োগ সুমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে নাহিকে কৈলো স্বৰূপে। কৃষ্ণ আমি ইতিমধ্যে এই অজামিল উপাখ্যানৰ ভালেখিনি অংশ আগবাঢ়ি গ'ল। ইয়াতে নৰকৰ বৰ্ণনা এতিয়া চলি আছে আৰু নৰকৰ কি যাতনা, এই যাতনা সম্পৰ্কে আমাক বিশদভাৱে কৈছে। পাপৰ ফলত মনুষ্যই নৰক লাভ কৰে, পুণ্যৰ ফলত মানুহে স্বৰ্গ লাভ কৰে, এইটোৱেই কথা। এতিয়া পাপৰ ফলত যিখিনি নৰক লাভ হ'ব, সেই নৰকৰ বিভিন্ন ভাগ সেইটো ক'লে আৰু কেনেকৈ সেই পাপৰ তেওঁৰ গুৰুত্ব অনুসৰি দুখ পাব, কষ্ট পাব, এইখিনি যাতনা শৰীৰে ভোগ কৰিব লাগিব, এইখিনি কথা আমাক গুৰুজনাই কৈছে। আৰু যদি পুণ্য হয়, সেই পুণ্যৰ ফলত কেনেদৰে ভোগ কৰিব আৰু ভোগ কৰি পুনৰ তেওঁ সেই সংসাৰ চক্ৰত কেনেকৈ পৰিব, এই গোটেইখিনি কথা আমাৰ নৰক যাতনাত ইতিমধ্যে আৰম্ভণিত আধাখিনি ক'লে আৰু বাকীখিনি সম্পূৰ্ণকৈ এতিয়া ক'ব। আমি ইতিমধ্যে যিখিনি পালোঁ তাৰ ভিতৰত যিকেইখন নৰকৰ কথা ক'লে তাৰ বাদে আৰু কিবাখনো নৰকৰ কথা স্পষ্টকৈ ক'ব। এইখিনি কথা আমি এতিয়া আমাৰ পাঠৰ মাজেৰে সেইখিনি আমি জানিবলৈ পাম। এতিয়া আজি আৰম্ভণিতে এয়া কৈছে, পাঠৰ আৰম্ভণিতে কৈছে
জাতি অন্তৰ্জাতিকো নবাচয় মন্দমতি। মন্দমতি যিজন দুষ্টমতি, পৰ দ্বাৰা পাপত সততে কৰৈ ৰুটি, পৰম লম্পট পাপী একোৱে নবাচে, বান্ধে পাৱে বজ্ৰকূট শিমলীৰ গাছে। কথাখিনি আমাক কৈছে, যিটো পাপ হ'ল, সেই পাপ হোৱাৰ কাৰণটো হ'ল তেওঁ পৰ দ্বাৰাক পাপ কৰ্মত তেওঁ লিপ্ত কৰাইছে, নিজেও হৈছে, সেয়া তেওঁ তেনেদৰে ৰতি হৈছে। আৰু তেওঁ আনকি জাতি অন্তৰ্জাতি একো নাবাচে। এতিয়া ইয়াত জাতি অন্তৰ্জাতি বুলি ক'লে আমি কলিকালৰ মানুহ, গতিকে জাতি বুলি ক'লে পোনপটীয়া এটা কথা স্পষ্ট, গুৰুজনাই ইয়াতে ভাগ কৰি দেখুওৱা নাই মনুষ্যক আধ্যাত্মিকভাৱেহে ভাগ কৰিছে। সেয়া হৈছে যে যিসকলে কলিৰ স্বধৰ্ম, মনুষ্যৰ স্বধৰ্ম আছে কলিত, অৰ্থাৎ যিসকলে ভকতি পন্থৰে হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰে, সেইসকল জাতি, আৰু যিসকলে নকৰে সেইসকল অজাতি বা অন্তৰ্জাতি। এই কথাটো কিন্তু ইয়াত জন্মসূত্ৰে কাকো জাতিটো ভাগ কৰা নাই। এতিয়া যিসকলে প্ৰভু ভগৱন্তত আশ্ৰয় কোনোবাই কৰিছে আৰু কোনোবাই নাই কৰা, এইবিলাক একো নেবাচে, কাৰণ সেইজন যিজনেই পাপ কৰ্মত লিপ্ত হ'ল তেওঁ কিন্তু মন্দমতি। সেইকাৰণে তেওঁৰ সেই মন্দমতিজনে তেওঁ পৰম লম্পট, তেওঁ পাপী, তেওঁ একোকে নেবাচে। এইটোৱেই হ'ল তেওঁৰ দোষ, এইটোৱেই হ'ল পাপ। এই পাপৰ ফলত তেওঁ কি কৰিব, তেওঁ মূৰৰ ফালেও বান্ধিব আৰু ভৰিৰ ফালেও বান্ধিব, বান্ধি পেলাই এজোপা এয়া বজ্ৰকূট শিমলী, বজ্ৰকূট শিমলী, কূট মানে কাঁইট, কূট কৰা গছ, কূট মানে কাঁইট, ডাঙৰ ডাঙৰ কাঁইট আছে। আৰু যেতিয়া সেই কাঁইটটো খুব সুদৃঢ় আৰু অতি কঠিন, জোঙা আৰু ডাঙৰ ডাঙৰ হয়, সেয়া বজ্ৰকূট হয়। এই বজ্ৰকূট কেতিয়া হ'ব, এই শিমলুজোপা যিজোপাৰ কথা কৈছে, এই শিমলুজোপা যেতিয়া পুৰঠ হ'ব, পুৰঠ হ'লে তাৰ গুৰিত অনেক কাঁইট হ'ব ডাঙৰ ডাঙৰ। এই কাঁইটবোৰত এনেকে থিয় কৰাই লৈ ডিঙিত বান্ধি ওপৰলৈ টানিব, কাঁইটে গোটেই গাৰ মঙহ হেৰুৱাব। আকৌ ভৰিত বান্ধি থোৱা আছে, এইবাৰ তললৈ ভৰিটো নমাই চোঁচৰাই দিব। এনেদৰে আগলৈ পিছলৈ নি পেলাই এই বজ্ৰকূট শিমলীৰ গাত শাস্তি দিব। সেইকাৰণে কৈছে, বান্ধে পাৱে বজ্ৰকূট শিমলীৰ গাছে, গলত লগাই দোল ওপৰকো টানে। এতিয়া ওপৰলৈ টানিলে, তাৰপিছত আকৌ কি কৰিলে, বান্ধি পাৱে আজুৰি তলক লাগি আনে। এইবাৰ আকৌ সেই তললৈ আনিলে, অৰ্থাৎ কাঁইটত যিমান পাৰি এই ঘঁহনা খুৱাই শাস্তি দিয়া হৈছে। এয়া হৈছে কত শৰীৰৰ মাংস চিন্দি নথাকৈ চেতনা, ইমান এই যাতনা ভুগিব লাগিব, কত বা বৰিষ ভুঞ্জই পাতকী যাতনা। এই পাপৰ পৰিণাম স্বৰূপে তেওঁ কিমান যুগ, কিমান দিন, কত বৰিষ এই দুৰ্ভোগ ভুগি থাকিব লাগিব, এই অকথ্য যন্ত্ৰণা ভুগি থাকিব লাগিব, তাৰ ঠিক নাই। এয়া আমাক গুৰুজনে সতৰ্ক কৰি দিছে, যাতে মনুষ্য জাতিয়ে কেতিয়াও তেনে ভুল কৰ্ম নকৰে, তাৰ পৰা যাতে আঁতৰি থাকে। আমি এতিয়া আগলৈ যাম। শ্ৰদ্ধা পাঠকী আইগৰাকী, আপুনি দুটা আগবাঢ়িব। কৃষ্ণ। ভাল হৈছে। কৃষ্ণ কৃষ্ণ। ৰাম লাজ কাজ এৰি পখু যেন চেচাৰি, যিটো মন্দমতি দিছে হৰে পৰ নাৰী।
সাগৰে সহস্ৰ বছৰ মানে তাকে ভুঞ্জি হৰে কৃষ্ণ। দুটা দুটা যাব 40-41 দুই ভাগ যাব। ভাৰত লাজকাজ এৰি পশু যেন স্বেচ্ছাচাৰী। এই পশুৰ দৰে তাৰমানে কথাটো লাজ চাজ নাই আৰু এনেকুৱা যিজন সেইজনে কি কৰিছে, তেওঁ মহা মন্দমতী, তাতে আকৌ ধীৰ্য, তেওঁ কি কৰিলে, পৰৰ নাৰী হৰণ কৰিলে। এইটো এটা দুখ হ'ল। এতিয়া তেওঁ এই দুখৰ বাবে এনেকুৱা হ'ব যে তেওঁ পূজ আৰু বিষ্ঠা মূত্ৰৰে ভৰ্তি যি এক সাগৰ, এই সাগৰ সদৃশ তেনে এক নৰকত পৰিব লাগিব আৰু হাজাৰ বছৰ তেনেদৰেই তাৰ মাজতে থাকি সেইবিলাকে ভক্ষণ কৰি মেলি তেওঁ থাকিব লাগিব। এয়া অতি আচৰিত, অতি দুৰ্বিষহ যাতনা। আকৌ বেদৰ বিহিত বিনে মাৰে পশু হানি, অন্তকালে যমদূতে তাকো পুতেৰা আনি। ইয়াত কথাটো কলে, বেঢ়ি কৰি আই মাৰৈ নাহিকে নিষ্ঠাৰ প্ৰাণ নিৰোধত ভুঞ্জৈ অনেক নিকাৰ। ইয়াত কৈছে বেদৰ বিহিত বিনে মাৰে পশু হানি। হানি মানে খুচি বা জাঠিৰে খুচি হানি এনেকে। এতিয়া কি আছে, বেদৰ বিহিত বিনে, যিটো বেদে কেতিয়াও কোৱা নাই। কোনোবা কৌমুদী শাস্ত্ৰত কব পাৰে যে জন্তুটোক মাৰি পেলাই, বলি দি পেলাই, হত্যা কৰি পেলাই এয়া পূজা কৰিব লাগে। এইটো কোনোবা কৌমুদী শাস্ত্ৰত কব পাৰে, কোনোবা তন্ত্ৰ শাস্ত্ৰত কব পাৰে। কিন্তু বেদে কিন্তু এই কথাটো নাই কোৱা। কাৰণ বেদৰ বিহিত বিনে মাৰে পশু হানি, যিটো কথা বেদে কেতিয়াও কোৱা নাই। পশুটোক বলি, বলি শব্দটোৱে উৎসৰ্গা বুজাইছে। অৰ্থাৎ কোনোবা এজনে নিজৰ মালিকী স্বত্ব এৰি দি পেলাই এয়াক আনলৈ দি দিয়া মানেই উৎসৰ্গা। মই এই গাইজনীৰ মালিক, অৰ্থাৎ এতিয়া মই যদি কওঁ যে এই গাইজনী মই তোমাক দিলো, আজিৰ পৰা মোৰ আৰু ইয়াত কোনো অধিকাৰ নাই, তুমি তাইক প্ৰতিপালন কৰি তাইৰ গাখীৰ খাবা। অৰ্থাৎ মই গাইজনী সেইজনক উৎসৰ্গা কৰিলো। এই অৰ্থত বলি শব্দটো বেদে তেনেকৈহে বলিৰ কথা কৈছে। তন্ত্ৰ শাস্ত্ৰ বা কৌমুদী কিবা কিবি শাস্ত্ৰত কব পাৰে, সেইবিলাক শাস্ত্ৰৰ কথা আমাৰ ইয়াত নাহে। ইয়াত যিটো কৈছে যে বেদে কেতিয়াও সেইদৰে বিহিত কৰা নাই যে এটি জন্তু আনি পেলাই এয়া বলি দিব, অৰ্থাৎ হত্যা কৰিব। বলি দিয়া অৰ্থটো হৈছে উৎসৰ্গা কৰা। এই কথাটো এনেকুৱা যিজন স্বেচ্ছাচাৰী, স্বেচ্ছাচাৰী শব্দটো মন কৰিবলগীয়া। কোনো শাস্ত্ৰই শাস্ত্ৰসন্মতভাৱে কেতিয়াও তেওঁক হত্যা কৰিবলৈ অধিকাৰ দিয়া নাই। কিন্তু তেওঁ নিজে কৈছে যে এইটো তেওঁৰ সুবিধাৰ কাৰণে তেওঁ কৈছে যে এইটো কথা, এইটো কথা। তেওঁ নিজৰ স্বেচ্ছাচাৰিতাৰ কাৰণে তেওঁৰ নিজৰ পক্ষ সমৰ্থন কৰি পেলাই হত্যা কৰিছে। সেইকাৰণে তেওঁক স্বেচ্ছাচাৰী বুলি কৈছে। যিটো মন্দমতী দিজে হৰৈ পৰ নাৰী, আৰু পৰৰ নাৰীক কোনো দ্বিজই যদি হৰণ কৰে, তেতিয়াহলে অন্তকালে যমদূতে তাকো পুতে আনি, বেৰি কন্দিয়াই মাৰৈ নাহিকে নিষ্ঠাৰ প্ৰাণ নিৰোধত ভুঞ্জৈ অনেক নিশা। এইখিনি কথাটো মানে কন্দিয়া মানে যিজনে কাঁড় মাৰে, ধনু কাঁড় মাৰি পেলাই যিজনে
সেই কামৰা কাৰ্যটো কণিয়াই বুলিও ক'ব পাৰি, কণিয়াই বুলিও আছে আমাৰ ৩য় স্কন্ধত, ইয়াতে কণিয়াই বুলি কৈছে। আৰু যি কি নহওক একে কথা, বেৰি কণিয়াই মাৰৈ নাহিকে নিষ্ঠাৰ। এই যিজনে এনেকে অন্যায়ভাৱে বলি দিছে তেওঁক কিন্তু পিছত সেই শাস্তি স্বৰূপে, সেই পাপৰ ফলস্বৰূপে তেওঁক কাঁড় মাৰি মাৰি দূৰৰ পৰা তেওঁক বিন্ধিব লাগে, তেওঁক বিন্ধিব, সেই শাস্তি পাব তেওঁ। আৰু তেওঁৰ কোনো ৰক্ষা নাই। প্ৰাণ নিৰোধত ভুঞ্জয় অনেকনিকা। তেওঁ প্ৰাণ নিৰোধত ভুঞ্জয়, প্ৰাণ গলে মানে প্ৰাণ যোৱালৈকে তেওঁ কিন্তু অনেক যাতনা ভুগি ভুগি তেওঁ সেই কষ্ট, বহুত লেঠেৰি নিচিগা এটা শাস্তি, এই কথাটো কলে। এতিয়া আমি 41 সংখ্যকটো পাৰ কৰিলো। এতিয়া 41 সংখ্যকৰ পিছত ভূত প্ৰেত পুঁজি বুলি পেলাই সেইখিনি পৰা আৰম্ভ কৰিব, দুটা দুটা কোপ যাব কৃষ্ণই। কৃষ্ণ এৰাম ভূত প্ৰেত পুঁজি যিটো তাতে শংখ চাগ, বৈষ্ম সোণৰকে পৰৈ দুটে নেৰৈ লাগ, কৰে খণ্ড খণ্ড তাক হাতে খান্দা ধৰি, দুখ ভুঞ্জিবাক লাগি যিয়ে মৰি মৰি। শ্ৰীৰাম যিটো নিজ ভাৰ্যক ব্ৰাহ্মণয় অনাচাৰ, কামে মোহল হৈয়া পৰে মুখত শৃংগাৰ, লালাৰ ভক্ষ নৰকত পৰে পাপ কৰি, ইয়াৱেৰে তহতাক যমদূতে ধৰি। কৃষ্ণ কৃষ্ণ ভূত প্ৰেত এইবিলাকক পুজিবৰ কাৰণে এয়া আচলতে ভোগবাদীসকলেহে তেনেকুৱা কৰে। ভূত প্ৰেতক আগবঢ়াইছো বুলি নিজে কাটি মাৰি খায়, এইবিলাক ভোগবাদীসকলে কৰে। এইটো হিংসা ধৰ্ম, এইটো আমাক শাস্ত্ৰত বাৰণ কৰা আছে। ভূত প্ৰেত পুজিবৰ কাৰণে যিজনে কি কৰিছে, তেওঁ হাঁহ কাটিছে, ছাগলী কাটিছে, এইবোৰ কাটি পেলাই তেওঁ হেনো ভূত প্ৰেতক পূজা দিয়া কথাটো তেওঁ কৈছে। বৈষ্ণৱ নামৰ নৰকত তেওঁ পৰিব, আৰু তেওঁক কেতিয়াও এই যমৰ কিংকৰে সকলো সময়তে চাই থাকিব, তেওঁ সকলো সময়তে শাস্তি অহৰহ পাইছে নে নাই সেইটো চাই থাকিব। তাতকেও ডাঙৰ কথা, পৰৈ খণ্ড খণ্ড তাক হাতে খান্দা ধৰি, খান্দা মানে এই অস্ত্ৰ, আমাৰ দা জাতীয়, এই দা জাতীয় মানে খান্দা, তৰোৱাল খান্দা, এই দা জাতীয় অস্ত্ৰৰে, চোকা অস্ত্ৰৰে কি কৰিব, তেওঁক মানে কাটি টুকুৰা টুকুৰ কৰিব। টুকুৰা টুকুৰ মানে কাটি 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 তেওঁক তাক মানে শাস্তি দিব পাপীজনক, এইটো কথা কৈছে। দুখ ভুঞ্জিবাক লাগি যিয়ে মৰি মৰি, মৰিবলৈ কিন্তু নিদিয়ে, অৰ্থাৎ মৰাৰ কথাটো নাই। অৰ্থাৎ সেই যি যাতনা, সেই যাতনা ভোগ কৰিবই লাগিব, আৰু এই জীৱিত হৈ থাকিলেহে, যাতনা দেহত তেওঁ জীৱিত হৈ থাকিলেহে সেই যাতনা অনুভৱ কৰিব। সেইকাৰণেহে কৈছে দুখ ভুঞ্জিবাক লাগি যিয়ে মৰিব, এই কথাটো ক'লে। আৰু এটা কথা কৈছে, যিজন ব্ৰাহ্মণ তেওঁ বৰ অনাচাৰী, অতি অনাচাৰী, তেওঁ কামৰ মহান্ধ হৈ পেলাই তেওঁ তেওঁৰ ভাৰ্যাৰ
তেওঁৰ মুখমণ্ডলত তেওঁ প্ৰতিক্ৰিয়া কৰিব বিচাৰে, শৃংগাৰ কৰিব বিচাৰে। লাল ভক্ষ নৰকত পৰৈ পাপ কৰি। এইটো পাপৰ বাবে লাল ভক্ষ নামৰ যিখন নৰক তাত পৰিব লাগিব। আৰু পিৱাৱে ৰেতস তাক যমদূত ধৰি। এই যিখন লাল ভক্ষ নৰক তাত ৰেতসৰে ভৰপূৰ। ৰেতসটোৱে তেজ বীৰ্য এইবিলাক বুজায়, বীৰ্য বুজায় আচলতে ৰেতস। অৰ্থাৎ এই ৰেতসত তেওঁ পৰি থাকিব লাগিব ইজন ব্ৰাহ্মণৰ তেওঁৰ সেই পাপৰ বাবে। আৰু সেইটোকে যমদূতে ধৰি পেলাই জোৰ জুলুমকৈ সেয়া ভক্ষণ কৰিব লাগিব, খাবই লাগিব। এয়া হৈছে দুখৰ শাস্তি। কৃষ্ণ আই আগবাঢ়ক। কৃষ্ণ হে ৰাম গৃহ দেশ কৰে যিটো বিষ দিয়া মাৰে লৰে গ্ৰাম দেশ যিটো দুষ্ট দুৰাচাৰে অসংখ্য কুকুৰে বেঢ়ি ব্ৰজ যেন দান্ত অন্তকালে কামুৰিয়া জুৰি চিন্দে আন্ত সাক্ষী হৈয়া সভাত অসত্য বলে বাণী ক্ৰয় বিক্ৰয়ত মিছা মাতে সিটো প্ৰাণী প্ৰত্যেক যোজনয় ওপৰক নেয় ধৰি শিলত পেলাৱৈ দুটে থেথ মুণ্ডক। কৃষ্ণ এতিয়া গৃহদাহ কৰৈ যিটো বিষ দিয়া মাৰ। কোনোবাজনে অন্যায় কৰিবলৈ গৈ ঘৰত জুই লগাই দিয়ে। এজনৰ আশ্ৰয়স্থলীটো জুই জ্বলাই বিনষ্ট কৰি পেলায়। এয়া কৰে। আৰু শত্ৰুক মৰাৰ দৰে শত্ৰু ভাৱে কাৰোবাক যদি বিষ দি পেলাই তেওঁ প্ৰাণ নাশ কৰা হয়। এই দুইটা পাপ হ'ব, যি দুটা পাপৰ কাৰণে তেওঁ পৰম শাস্তি পাব। আকৌ কৈছে লুটে গ্ৰাম দেশ যিটো দুষ্ট দুৰাচাৰে। এতিয়া এই লুৰে বুলি কৈছে ইয়াত, আচলতে লুটে গ্ৰাম দেশ মানে আমাৰ সকলোৰে মনত পৰে এটা বৰ্ণনা। যি সময়ত ইয়াণ্ডাবু সন্ধিৰ আগৰ কথা, যি সময়ত মানৱ আক্ৰমণ হৈছিলে, তেতিয়া এফালৰ পৰা আহি পেলাই দেশখন গাঁওবিলাকত সোমাই পেলাই তেওঁলোকে মানে চবকে ল'ৰা ছোৱালী এফালৰ পৰা মুনি তিৰোতা গৰ্ভৱতী তিৰোতা সকলোকে এফালৰ পৰা অবৰ্ণনীয় শাস্তি দি এয়া উৎপাত কৰিছিলে। এই কথাটো সেই গ্ৰাম তেওঁলোকে লুটিছে, ধন সোণ যি পাইছে সেয়াও নিছে, এফালৰ পৰা মাৰিছে। সেইজনক তেনেধৰণৰ এইসকল দুষ্ট আচৰণ কৰা দুষ্টাচাৰ। এইসকলক কি কৰিব? অসংখ্য কুকুৰে বেৰি ব্ৰজ যেন দান্ত অন্তকালে কামুৰি আজুৰি চিন্দে আন্ত। তেওঁলোকক এনেকুৱা কৰিব, কিছুমান কুকুৰৰ আগত পেলাই দিয়া হ'ব, যিবিলাকৰ ডাঙৰ ডাঙৰ দাঁত, হিংস্ৰ প্ৰকৃতি, তেজৰ গোন্ধ পালে ৰ'ব নোৱাৰে, সেইবিলাকে জঁপিয়াই পৰিব আৰু গাৰ মঙহ এফালৰ পৰা ছিঙি খাব। আকৌ কৈছে সাক্ষী হৈয়া সভাত অসত্য বোলে বাণী। এইকাৰণে আমাৰ ভাৰতীয় সংবিধানত তেতিয়া এই যে এইবিলাক আমাৰ যিটো বিচাৰ, চৰকাৰী বিচাৰ, তাতে সাক্ষী দিয়াৰ নিয়ম আছে। সেইকাৰণে যাতে সাক্ষীজনে মিছা কথা নকয়,
সেইকাৰণে তেওঁক শাস্ত্ৰত হাত দি পেলাই ক'বলৈ কয় যে মই যি ক'ম সঁচা ক'ম, সঁচাৰ বাদে মই মিছা নকওঁ, এই কথাটো ক'ব লাগিব। অৰ্থাৎ এওঁ যদি অসত্যবাণী কৈছে তেতিয়াহ'লে তেওঁ অতি ডাঙৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। ক্ৰয় বিক্ৰয়টো মিছা মাতে যদি, এতিয়া ইয়াতে হৈছে এতিয়া আমাৰ অকণমান অনাচাৰ এটা ইয়াত সোমাই পৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত। যিটো বেপাৰ বাণিজ্যত প্ৰকৃততে যিটো পাৰিশ্ৰমিক সামান্য লাভ এনেকুৱা লৈয়েই এটা বস্তু এজনে বিক্ৰী কৰিব পাৰে, ক্ৰেতাজনৰ তেতিয়া অসুবিধা নহয়। কিন্তু এনেকুৱা হয় তেওঁ মনে মনে মজুত কৰিব, কৰি পেলাই বজাৰত দাম বঢ়াব। আকৌ তেওঁ যিটো মুনাফা ল'ব লাগে তাতকৈ তেওঁ বেছিকে লয়। এইটোৰ বাবে তেওঁৰ পাপ নোহোৱা নহয়, এইটো শাস্ত্ৰসন্মত কথা। ক্ৰয় বিক্ৰয়ত এই পাপটো হ'ব পাৰে। সেইকাৰণে কৈছে ক্ৰয় বিক্ৰয়টো মিছা মাতে যিটো প্ৰাণ, সতেক যোজন ওপৰক নেই ধৰি। তেওঁক এনে অন্যায় কাম কৰাজনক ধৰি পেলাই যমৰ কিংকৰে একেবাৰে ওপৰলৈ লৈ যাব, লৈ পেলাই কি কৰিব, শিলত পেলাবই দুটে হেথ মুণ্ড কৰি, একেবাৰে তলমূৰ কৰি পেলাই আকাশৰ পৰা এৰি দিব। এই শিলত আছাৰ খাই ধমকে পৰিবই। সেয়া যাতনা তেনেদৰে ভুগিব লাগিব এইসকলে। এইখিনি কথা এনেদৰে আমাক কৈছে। আমি ইয়াৰ পিছৰখিনি আৰু আছে আগলৈ জগাই। কৃষ্ণ কৃষ্ণ। ৰাম অবিচি নৰকে সিটো শুক্ল শিলাখণ্ড, জনাকৃত হুৱে পৰি পাপে কৰে দণ্ড। দুনাই দুনাই তুলিয়া পেলাৱে অধমুখে, নাযায় প্ৰাণ তথাপি দুখ মহাদুখে। ৰাম বিপ্ৰ বিপ্ৰ পত্নী যিটো কৰে সুৰাপান, অন্তকালে যমদূতে দুইৰলৈয়ে প্ৰাণ। চিত কৰি পেলাই হৃদয়ত জান্তি ভৰি, বিয়া বৈত পত লোহা জলময় কৃষ্ণ। এতিয়া যিখন নৰকত এই ওপৰৰ পৰা বহুত ওপৰলৈ উঠাই নি তললৈ মূৰটো কৰি শিলৰ ওপৰত পেলাই দিব, এইখন অবিচি নৰক বুলি কৈছে। ই তাত তেনেকে পেলাব। আৰু যিজনে তেনেদৰে আহি পৰিব তেওঁৰ হাত মূৰ ভাঙিব, গোটেই তেওঁ যিটো যাতনা হ'ব লাগে পৰম যাতনা হ'ব। এনেকৈ এবাৰতে নেৰে, বাৰে বাৰে কৰিব। এনেকে নি থাকিব, ওপৰলৈ আকৌ পেলাই দিব, আকৌ ওপৰলৈ দিব, আকৌ এইদৰে কৰোঁতে কৰোঁতে তেওঁ কিন্তু প্ৰাণ যাবলৈ নিদিয়ে, মানে যাতনা দেহৰ পৰা প্ৰাণ ওলাই যাব নোৱাৰে, এই কথাটো কৈছে। তাৰপিছত আকৌ এটা কথা কৈছে, যিজন বিপ্ৰ আৰু তেওঁৰ বিপ্ৰ পত্নী, মানে বিপ্ৰ আৰু বিপ্ৰ পত্নী দুইজনে যদি সুৰাপান কৰে, যদিহে সুৰাপান কৰে, এইটো তেওঁলোকে সেই তাৰ কিন্তু ফল ভুগিব লাগিব, এই কথাটো কৈছে। আৰু তেওঁলোকক অন্তকালত যমদূতে নিবই, আৰু নি পেলাই কি কৰিব, চিট কৰি পেলাই মানে শুৱাই দিব। শুৱাই পেলাই যমৰ কিংকৰে এই বুকুত ভৰিটো দি লব, হেঁচা মাৰি উঠিব নোৱাৰে।
দি পেলাই পিউৱাই তপত লোহা জলময় কৰি, জলময় মানে জুলীয়া কৰিব। লোহাখিনি ইমানেই উতলাব, ইমানেই গৰম কৰিব যে জুলীয়া হৈ যাব লোহা। এই জুলীয়া লোহাখিনি এতিয়া বুকুত গচকি পেলাই মুখে খুৱাই দিব, খাবই লাগিব। এনেকুৱাখিনি কথা কৈছে বাপমস্ত আইসকল। আমাৰ সদায় প্ৰভুজনাই আমাক কৃপাৰ দৃষ্টিৰে চাইছে, আমাক গুৰুজনাই সদায় কৃপাৰ দৃষ্টিৰে চাইছে। আমি ভাগৱতৰ সকলো কথা শুদ্ধ বুলি মানিবই লাগিব। আৰু সেই কাৰণেই আমি নিশ্চয় এনে পৰিস্থিতিত যাতে নপৰো তাৰ বাবে আমাক এয়া সকীয়াই দিছে, আমাক সাৱধান কৰি দিছে যে এইবিলাক ডাঙৰ ডাঙৰ পাপ কৰ্ম, এইবিলাকৰ পৰা যাতে আমি আঁতৰি থাকো। সৎসংগত থাকি এয়া আলোচনা কৰি তাৰ মাজেৰে যাতে আমি প্ৰকৃততে নিজৰ হৃদয়ত সমীহ ভাৱটো ভৰাই ল'ব পাৰো যে সত্য সাক্ষীক আমি ঠগিবতো নোৱাৰো, এইটো কথাটো কৈছি। গতিকে আমি মনে মনে একো কাম কৰিব নোৱাৰোৱেই। তাৰমানে কি, আমাৰ পাপটো হৈছে, আৰু যদি পাপ হৈছে ফল ভুগিবই লাগিব। এইটোকে নহবৰ কাৰণে কৃপালু গুৰুজনাই বাৰে বাৰে আমাক এইখিনি কথা কৈ আছে। ভাল আই, কৃষ্ণ আগবাঢ়ক। ৰাম জন্ম কৰ্ম গৰ্বে বাঢ়ে অহংকাৰ ঘোৰ, বোলে মত কৰি কোনো বৰ আছে এই পাপে ক্ষাৰ কৰ্ম কদৰ্মত পৰে আতি, ধৰি যমদূতে ঠেঠ মুণ্ডে কৰে হাতি। ৰাম ভৈৰৱক পূজে যিটো মনুষ্যক মাৰি, ডাইনী হৈয়া মনুষ্যক খাই সিটো মাৰি। অন্তকালে ৰাক্ষসে ৰুধিৰ পিয়ে তাৰ, কৰে কিল কিল বুকে হাল নিয়া ঠকুঠাৰ। কৃষ্ণ। হয় কৃষ্ণ। এতিয়া অন্য এবিধ পাপৰ কথা কৈছে। সেয়া হৈছে জন্ম। মোৰ উচ্চ কুলত জন্ম হলো, গতিকে মই আকৌ কৈছে মই যি কৰ্ম কৰিছো, যি ধৰণৰ কৰ্মই নহওক, সেয়া তোমালোকৰ লগত নিমিলে। মই এইবিলাক উচ্চ কৰ্ম কৰিছো, ডাঙৰ কাম কৰিছো, এইবিলাক এইটো কথা কৈছে। আৰু বিদ্যা, তেওঁ অধিক বিদ্যাৰ অধিকাৰী হল, তেওঁ উচ্চ শিক্ষাৰে শিক্ষিত হল, তেওঁ তপস্যা কৰি বৰ পালে, শিৱৰ পৰা পালে, ব্ৰহ্মাৰ পৰা পালে, এইবিলাক বৰ পালে। পাই পেলাই তেওঁৰ দিনক দিনে অহংকাৰ বাঢ়ি গল, অৰ্থাৎ তেওঁ গৰ্বত পতিত হল। তেওঁ সেই অহংকাৰ লৈ পেলাই বোলে মুত কৰি কোন বৰ আছে। এতিয়া সেইজনে যেতিয়াই এনেদৰে গৰ্ব কৰিব, তেওঁৰ মনত যিটো ভাৱ হব যে মোতকৈ ডাঙৰ আৰু কোন আছে, মই সৰ্বশ্ৰেষ্ঠ, এই কথাটো যদি কয়, তেতিয়াহলে এই পাপে খাৰ কৰ্দমতো পৰৈ আতি। খাৰ বুলি কলে খাৰ, আৰু কৰ্দম মানে বোকা। গতিকে এই খাৰুৱা বোকা পানী, গেলা বোকা পানীত তাৰমানে তেনেকুৱা এখন নৰক আছে। এই যে তেওঁ অহংকাৰ, তেওঁ ধৰ্ম, কৰ্ম, জন্ম, বিদ্যা, এইবিলাকৰ কাৰণে যিবোৰ কৰিলে, তেওঁ এইবিলাকৰ বাবে তেওঁ এই যি অহংকাৰ হল, তেওঁ যি গৰ্ব হল, সেই গৰ্বৰ বাবে তেওঁ কিন্তু পাপ হল। এই পাপত কি কৰিব, খাৰ কৰ্দম। খাৰ কৰ্দম মানে কেনেকুৱা, তাত তাৰমানে খাৰুৱা বোকা পানী এইবিলাক আছে, গেলা বোকা পানী, আৰু সেইটো তাত কি কৰিব, ডাঙৰ কথা এটা হল, ধৰি যমদূতে হেঠ মুণ্ডে কৰে শাস্তি।
এই তাত মানে ভৰিটো ওপৰলৈ দাঙি ধৰিব, মূৰটো তললৈ কৰি পেলাই তাতে ডুবাই পেলাই মাজে মাজে খুৱাই থাকিব। এইটো কৰিব। এইটো হল হেথমুণ্ড কৰি পেলাই তেওঁ শাস্তি দিব। আকৌ কৈছে, ভৈৰৱক পূজয় যিটো মনুষ্যক মাৰি, ডাইনী হৈয়া মনুষ্যক খাই যিটো নাৰী। ভৈৰৱ মানে শিৱ, আমি জনাত শিৱ। এতিয়া বহুতে শিৱক শক্তি পূজা কৰিবলৈ বিচাৰে, শক্তি সাধনা কৰিব বিচাৰে শিৱক লৈ। এইটো শিৱ হৈছে বৈষ্ণৱ, তেওঁক ভিন্ন ৰূপে মানুহে দেখুৱাই নিজে সুবিধা কৰি ভোগ বাদ প্ৰকাশ কৰিছে। কোনোদিন কেতিয়াও ভাং নোখোৱা, তেনে সুৰাপান নকৰা সেইজন শিৱক বোলে সাধক কাৰণে মই শিৱই ভাং খাই কাৰণে মই খাইছো, এনেকে কোৱা ঢেৰ লোক আছে। শিৱ পৰম বৈষ্ণৱ, সেইজনক আকৌ সেই বৈষ্ণৱজনৰ আগত আকৌ কি কৰিছে, এয়া ভৈৰৱক পূজয় যিটো মনুষ্যক মাৰি, মানুহক মাৰি পেলাই শিৱক পূজা কৰিবলৈ কয়। সেইটোতো পূজা, সেইটোতো আৰু কেতিয়াও তেওঁ পুণ্যৰ কথাটো নাহেই, তেওঁ পৰম ডাঙৰ এটা পাপহে কৰিব, এই কথাটো কৈছে। ডাইনী হৈয়া মনুষ্যক খাই যিটো নাই। এতিয়া কোনোবাই এই ডাইনী, তেওঁ নিজে ডাইনী এই অভিনয়টো দেখুৱাই পেলাই মনুষ্যক খাবলৈ বিচাৰিলে। মনুষ্যক খাইছে, আৰু যদি খাব পৰা নাই মনুষ্যৰ পৰা তেনেদৰে টকা হুকা দি লৈছে। এয়া একেই কথা। গতিকে যে কি কৰিব, অন্তকালে ৰাক্ষসে ৰুধিৰ পিয়ৈ তাৰ, কৰৈ কিল কিল বুকে হানিয়া ঠাৰ। এতিয়া এই যে দুখ কৰিলে শিৱৰ আগত তেওঁলোকে মনুষ্যক মাৰি পেলাই ভৈৰৱক আৰাধনা কৰিলো বুলি কলে। ডাইনী গৰাকীয়ে কি কৰিলে, তেওঁ অভিনয় কৰি পেলাই নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে তেওঁ অভিলিপ্সাটো পূৰণ কৰিবৰ কাৰণে তেওঁ সেয়া ভাও ধৰি পেলাই তেওঁ ডাইনী বুলি কৈ পেলাই আনৰ হত্যা কৰি মাংস খাবলৈ ধৰিলে। এই দুখত কিন্তু দুখী হব। যমৰ কিংকৰ ৰূপী সেই ৰাক্ষস বিলাকে পেলাই লব, বুকুত কুঠাৰেৰে মৰিয়াব, আৰু এই সকলৰ কৰৈ কিল কিল বুকে হানিয়া কুঠাৰ, মানে বুকুত কিলাই মৰিয়াই কুঠাৰে মৰিয়াই তেজ নিৰ্গত কৰিব, আৰু ৰাক্ষসে তেজ খাব। এই কথাটো কলে। এতিয়া আমি ইয়াৰ পিছলৈ গৈছো। আই কৃষ্ণ কৃষ্ণ। এৰাম বৃক্ষত বগাবে পক্ষী, মাৰে কলে, তাকো যমদূতে ধৰি বহাবে ত্ৰিশূলে। ক্ৰোধায়ে তৃষ্ণায়ে আতে তাত প্ৰাণ যায়, ব্ৰজদন্ত বকে কাকে তাৰ মাংস খাই। লোকক লগাবে ভয় যিটো মন্দমতি, দণ্ড শোক নৰকত তাৰ হৈ স্থিতি। পঞ্চমমুখীয়া সৰ্পে তাক বেঢ়ি খাই, এন্দুৰক যেনে চবা হৈ সৰ্পে পাই। কৃষ্ণ। আমি সকলোৱে জানো পক্ষী বিলাকে বৃক্ষত তেওঁলোকে আশ্ৰয়স্থল হিচাপে চৰাই বাহ তেওঁলোকে বনাই লয়, আৰু আমি তাকে গৈ পেলাই সেয়াই আমি আগতেও পাইছিলো যে কাৰোবাৰ আশ্ৰয় ঘৰটোত জুই লগাই দিছে, একেই কথা। ঠিক তেনেকুৱাকে সেই চৰাইটি তলফালৰ পৰা খোজ মাৰি পেলাই হত্যা কৰা হল। বৃক্ষত তেওঁ চৰাইটিয়ে শান্তিৰে শুই আছিলে,
তাতে পোৱালি জন্মও দিছিলে। পোৱালিকেইটা সৰু হৈ আছে, অথচ মাকে আনি খুৱাই থকা মাকজনীকে পিছফালৰ পৰা তলফালৰ পৰা খোজ মাৰিলে। এতিয়া তেনেকুৱা হলে মানে কি হব? এই যে জমদূতে লৈ যাব, লৈ গৈ পেলাই তেওঁ মানে ত্ৰিশূলত বহাব। এই ত্ৰিশূলত বহাব, তাত বহিব লাগিব। ক্ষুধাই তৃষ্ণাই আতি তাৰ প্ৰাণ যায়। ক্ষুধাই তৃষ্ণাই খাবলৈ হলে তেওঁ একো নাপাব। তেওঁ সেই ভক্ষণৰ একো কথা নাই, তাত তেওঁ একো খাবলৈ নিদিয়ে, খাবলৈ নাপায়। আৰু তেওঁ বজ্ৰ তুণ্ড বকে কাকে তাৰ মাংস খায়। বকে মানে বগলী জাতীয়, কাকে মানে কাউৰী জাতীয়। এইবিলাক শেনৰ দৰে, চিলনিৰ দৰে। এইবিলাকে কি কৰিব? তুণ্ড মানে ঠোঁট, বজ্ৰ। এই চৰাইবিলাকৰ ঠোঁটবোৰ অতি শক্তিশালী। সিহঁতে মানে মাংস সেইকাৰণে বজ্ৰতুণ্ড এইসকল কাক, এইবিলাকে মানে বগলী, কাউৰী এইসোপাই সেই জাতীয় চৰাই আহি পেলাই মাংস চিঙি খাব সেইজনৰ। এইটো দুখৰ শাস্তিটো তেনেকুৱা। আকৌ কৈছে, লোকক লগাও ভয় সিটো মন্দমতি, অনাহকতে শান্তি নষ্ট কৰিবলৈ গৈ কাৰোবাক ভয় খুৱাইছে, প্ৰাণৰ ভাবুকি হৈছে। তেতিয়াহলে দণ্ডশোক নৰকত তাৰ হৈ স্থিতি, আনক কেতিয়াও ভয় খুৱাব নালাগে। এই কথাটো কৈছে। ভয় খোৱা মানে শান্তি বিনষ্ট হোৱা। শান্তি বিনষ্ট হোৱাটো প্ৰভু ভগৱন্তয়ো নিবিচাৰে। সেইকাৰণে তাৰ শাস্তি আছে, বিধান আছে। এনে কাম যদি কৰিছে, তেতিয়াহলে তেওঁ আৰু এই দণ্ডশোক নৰকত পৰিবগে লাগিব। তাত কি কৰিব? এই পাঁচমুখীয়া সাপ আছে। পাঁচমুখীয়া সাপে এন্দুৰক ধৰা দি এজনক ধৰিব, ধৰি পেলাই দাঁত বহুৱাই কামুৰি চোবাই লাহে লাহে গিলিব, কষ্ট দিব, ভক্ষণ কৰিব। এয়া হল আমাৰ ভাগৱতৰ কথা। এনেদৰে আমাক গুৰুজনাই বাৰে বাৰে সাৱধান কৰি আছে, আমি যাতে পশু পক্ষীকো তেনেদৰে বধ কৰাৰ পৰা বিৰত থাকো। কৃষ্ণ আই আগবাঢ়ক। কৃষ্ণ। এৰাম প্ৰাণীৰ নিৰোধে যিটো গাত গবৰত, তাক যমদূতে পুতে যমৰ পুৰত। এৰাম বিষবনে বিষৰয়নে কদেয় যাক, কল যেন পকাৱে নিগ্ৰহ কৰে তাক। অতিথিক দেখি যিটো চকু পকাই চাৱই, ঠাই নাই বুলি চল কৰি ব্ৰজদণ্ড কাকে কুঞ্জে চক্ষু কৌ ভাৰী, কংক বক গৃধে উদৰৰ দোৱে নাৰী। কৃষ্ণ। এতিয়া এনেকুৱা কথাবিলাক অতি ব্যৱহাৰিক কথা। যেনে গাঁতৰ ভিতৰত কিবা এটা প্ৰাণী সোমাই আছে। এতিয়া গাঁতটোৰ ভিতৰত কি কৰিলে, প্ৰাণীটোক ভিতৰত থাকোতেই বাহিৰৰ পৰা মানে বিষাক্ত ধোঁৱা দি পেলাই হত্যা কৰা হ'ল। যেনেকৈ এই কলবিলাক আমি জাক দি পেলাই গাঁতত পুতি পকাও, ঠিক তেনেকুৱাকৈ এই প্ৰাণীটোক কল পকোৱাৰ দৰে বিষাক্ত ধোঁৱাৰে যদিহে তেনেদৰে হত্যা কৰা হয় প্ৰাণী, এইটো এটা তেনেকুৱা পাপৰ এটা
বিশেষ বিধান আছে তাৰ ফল ভুগিব লাগিব এইটো কথা ক'লে আকৌ কৈছে যে অতিথিক দেখি পেলাই চকু মানে ঘোপা হৈ যায় অৰ্থাৎ অতিথিক দেখি পেলাই তেওঁ মনৰ এনেকুৱা এটা ভাৱ দেখুৱায় যে তেওঁ সম্পূৰ্ণৰূপে অসন্তুষ্ট হৈছে তেওঁক দেখি তেওঁ এনেকুৱা দেখুৱায় যে তেওঁৰ ঘৰত ঠাইও নাই গতিকে আজি তোমাক থাকিবলৈ দিব নোৱাৰো তুমি ইয়াৰ পৰা যোৱা এনেকুৱা ধৰণৰ যদি কথা কবলৈ হয় তাত কিন্তু ভগৱন্তই কৈছে ডাঙৰ পাপ অৰ্জিত হব এনে পাপৰ ফলত কিন্তু বজ্ৰদন্ত কাকে বজ্ৰদন্ত কাক এবিধ পক্ষী যাৰ দাঁতবিলাক অতি সুদৃঢ় অতি চোকা তেনেকুৱা পক্ষীয়ে তেওঁক মানে কি কৰিব কংক বংক গৃধ্ৰ উদৰৰ দুই নাৰী এই তেওঁৰ মানে পেটৰ নাৰী ভুৰু যিমান আছে সেইবোৰ মানে মানে সেইবিলাক উলিয়াই পেলাই নাৰী ভুৰু উলিয়াই তেনেকুৱা শাস্তি পাব লাগিব এয়া হৈছে আলহীৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ ফল এইখিনি কথা ক'লে আমি আমাৰ জীৱনত এটা কথা হৈছে যে আমি মুখে নকব পাৰো কিন্তু মনেও যদি ভাবো অসন্তুষ্ট হওঁ সেইটো আমাৰ অলপ দুখ হব কাৰণ আমি মনেও ভাবিব নালাগে বহু কথা এনেকুৱা যে মনেৰে ভাবিলেও সেইটো মুখত প্ৰকাশ হয় যাৰ বাবে সিজনে গম পাই তেওঁৰ ওপৰত দুখ পায় এইটো হল পাপৰ কাৰণ এই কথাখিনিকে আমাক সহজভাৱে গুৰুজনাই এনেদৰে জনাইছে কৃষ্ণই আগবাঢ়ক মই ধন বন্ত কৰে অহংকাৰ ঘোৰ গৌৰৱত শংকাৰ জন ধন নেয় মোৰ ৰাম নেদে নাখাই যক্ষে যেন পুতি ৰাখে বিত্ত কৰে যমদূতে তাক শাস্তি বিপৰীত হাতে গলে ভৰিত লগাৱে তাৰ জৰি ঢোল যেন চাৱৈ তাক জৰ পুৰ কৰি লাঠি সামাৰি কিং কৰে ফুৰাৱে বগৰাৱে পাৰে আৰ্তনাও যেন ডামুৰি হৰাৱে কৃষ্ণ কৃষ্ণই অতি ইমান সুন্দৰ কাব্যিক ৰস ইয়াত গুৰুজনাৰ লিখনি সেয়া ভাবিলে আচৰিত লাগে এটি বিষম পৰিস্থিতিৰ কথাও কেনেদৰে গুৰুজনাই বৰ্ণনা কৰিলে চাওক মই ধনৱন্ত যে মোৰ টকা পইচা ধেৰ গতিকে মোৰ সমান আৰু কোনো নাই আৰু তোমালোকে মোৰ লগত ভালেৰে থাকিবা আৰু মোৰ পৰা দেহে পুতৌ পাবা এয়া অহংকাৰী ধনৱন্তজনৰ কথা কৈছে গৌৰৱত শংকা জনো ধন নাই মোৰ ধন নেই মোৰ আকৌ সেইদৰে তেওঁ গৰ্ব লৈ থাকোতে তেওঁ আকৌ পেটে পেটে ভয় কিজানি আকৌ কোনোবাই টকা সোপা দি মোৰ টকা সোপা লৈ যায় সেই শংকাটোও আছে আকৌ কৈছে নেদে নাখায় যক্ষে যেন পুতি ৰাখে বিত্ত আনকতো নিদিয়েই আকৌ তেওঁ নিজে মহাকৃপণ নিজেও ভোগ নকৰে এইবিলাক হৈছে যক্ষৰ লক্ষণ এই যক্ষই যিমান পাৰে পুতি লুকুৱাই লুকুৱাই থৈ দিয়ে পুতি পুতি থৈ দিয়ে এই যক্ষৰ চৰিত্ৰ কোনো যমদূতে তাকো শাস্তি বিপৰীতে এনেকুৱা ধনীজনকো কিন্তু যমদূতে শাস্তি দিয়াৰ বিধান আছে আকৌ তেওঁক কেনেকে শাস্তি দিব আমি যে কলো যে কাব্যিক যি বৰ্ণনা
যি ৰস সৃষ্টি কৰিছে। কি কৰিছে চাওক, আমাৰ যেতিয়া ঢোল এটা চাই, এই ঢোলটো চাওঁতে দুইফালৰ তালি দুইখন লগাই পেলাই বৰতিবিলাক প্ৰথমে লুজকৈ বান্ধি লয়, তাৰপিছত লাহে লাহে টানি 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 টান কৰে। সেইটোকে কৈছে জৰপুৰ অৱস্থা, ঢোলটোৰ জৰপুৰ অৱস্থা। এই জৰপুৰ অৱস্থাটোকেই এই যিজন মহা কৰাই চাচিলে, যিজনে আনকটো নিদিয়ে নিজেও নেখায়, সেইজনক কি কৰিব? মহাগৰ্বী তেওঁক ডিঙিত বান্ধিব আৰু ভৰিত বান্ধিব, বান্ধি পেলাই এই যিটো ৰছীডাল লাহেকে চপাই আনিব, যেনেকে সেই ঢোলৰ বৰতিবোৰ চপাই আনে, টানি আনে, তেতিয়া মানুহটো কোজা হৈ এটা সময়ত ধেনুভিৰীয়া হৈ যাব। এতিয়া এই ধেনুভিৰীয়া মানুহটো কি কৰিব? এই যমৰ কিংকৰে গুৰিয়াই লুঠিয়াই ইফালৰ পৰা সিফালে ইফালৰ পৰা সিফালে লৈ ফুৰিব। এইটো এটা ইমান লাঠি মাৰি কিংকৰে ফুৰাৱৈ বগৰাই, এয়া কৈছে। আৰু পাৰৈ আঁতৰাও যেন দামুৰি হৰাই। এই যেতিয়া গাইজনীয়ে দামুৰিটো হেৰাই খুব দুখত তাই আৰ্তনাদ কৰি খুব উৎকণ্ঠিত হয়, উৎকণ্ঠিত হৈ পেলাই হেম্বেলিয়াই থাকে পোৱালিটোৰ প্ৰতি। এই তেনেকুৱাকে জ্ঞান শূন্য হৈ যোৱাকে এই তেওঁ শাস্তি পাব আৰু এই গাইজনীৰ দৰে হেম্বেলিয়াবলৈ ধৰিব, অৰ্থাৎ দেদাউৰি কাঢ়িব। অৰ্থটো সেইটো, দেদাউৰি কৰাই দিব। এয়া হৈছে এইখিনি গুৰুজনাই এনেকে আমাক বুজাইছে। কৃষ্ণই আগবাঢ়ক। কৃষ্ণ। ৰাম যিটো জনে মনুষ্যৰ ভেদ কৰে মতি, কৰিবাক নেদে যিটো হৰিত ভকতি। বৈতৰণী নদীত পেলাৱৈ দুটে ধৰি, মলমূত্ৰ জলপাত মাত্ৰ পিয়ে পেট ভৰি। ৰাম হংস ছাগ পাৰ পক্ষী, পখে বিপ্ৰ শুই, উজ বহা নদীত পেলাৱৈ অধমুই। উজ বিনে নাহি আৰ তাহাৰ আহাৰ, তাতে যমদূতে দেয় ডাংকৰ প্ৰহাৰ। কৃষ্ণ। এয়া ডাংগৰ প্ৰহাৰ। আমাৰ যে ঘৰৰ এই যদি দুৱাৰখনত ডাং লগাও বুলি কওঁ, সেই এডাল শকত মাৰি এডাল ডাং, এই ডাঙেৰে কোবাব, ডাংগৰ প্ৰহাৰ, এইটো অৰ্থ। ইয়াত কৈছে যে যিজনে মনুষ্যৰ ভেদ কৰৈ মতি, এজনে সৎপথত তেওঁ গৈ আছে, কিন্তু তেওঁৰ চিন্তাত এজনে আহি পেলাই তেওঁক বিপথে পৰিচালিত কৰিলে। এইটোৰ বাবে তেওঁ সেই মনুষ্যৰ যিটো তেওঁ শুদ্ধ গতি আছিল, সেই গতিটো তেওঁ বাধা দিলে। এইটো সেইজনৰ প্ৰতি অন্যায় হ'ল। আকৌ কৈছে কৰিবাক নেদৈ যিটো হৰিত ভকতি। ভকতি বুলি ক'লে বেলেগ কথা নাই, পূজা পাতল কথা নাই। ইয়াত পূজা পাতলৰ মাজত দেৱতাৰ লগত কেতিয়াও ভকতি নাই, ভকতি সম্পৰ্ক তাত নাই। ভকতি ক'ত আছে? একমাত্ৰ হৰিত। হৰিকহে মনুষ্যই ভকতি কৰে, আৰু ভকতি পন্থ অকল হৰিতহে হয়। কিন্তু এয়া আমাৰ এনেকুৱা অনেক কাহিনী কালিও ওলাইছিলে, প্ৰতিভাসন্ধানী সত্ৰত কালিও কথাটো ওলাইছিলে যে হৰিক ভজনা কৰা লোক, তেনে লোক আমাৰ এইফালে নাথাকে, এনেকুৱা কথা এটি কাহিনী এটি আমাৰ এজন বাপে, শ্ৰদ্ধাৰ বাপ এজনে কৈছে। এইবিলাক হৈছিলে, এতিয়াও কয় বহুতে। এইবিলাক সংঘৰ মানুহৰ লগত আমাৰ সম্পৰ্ক নাই দেই, আমি চিনি নাপাওঁ, এতিয়াও কয়। একো বুজি নাপায় কথাটো, কিন্তু তেওঁ হলে অগম্য গমন কৰাটোহে ভাল পায়। যেনে অগম্য গমন কেতিয়া হৈছে?
মূৰ্তিকো নাচাই বা প্ৰসাদো নাখায় বা ভক্তি হইব ব্যভিচাৰ বুলি আমাক কৈ থোৱা আছে। আমি তালৈ নাযাওঁ, গ'লে অগম্য গমন হ'ব। য'ত মূৰ্তি পূজা হৈছে আমি তালৈ নাযাওঁ, গ'লে অগম্য গমন হ'ব। কিন্তু তাকে নকৰাৰ কাৰণে ক'ব যে এওঁলোকে বৰ বেলেগ ধৰণৰ অতি গুড়া, এনেকুৱা আধুনিক যুগৰ মানুহ ইমান গুড়া হ'ব পাৰে নাই, এনেকে কোৱাৰ কথা আছে। তাতে বহুতে আকৌ অকণমান দুখ পাই পেলাই অকণমান এৰা-ধৰা কৰিবলগীয়া তেনেকুৱা এটা অৱস্থাও হ'ব পাৰে। কিন্তু সেইটো দৃঢ়তা থাকিলে নকৰে বাৰু। কিন্তু কথাটো হৈছে এইজনে যিজনে সমালোচনা কৰিছে হৰিভকতজনক, তেওঁ কিন্তু হৰিক ভজিবলৈ তেওঁ বাধা দিয়াৰ দৰে হৈছে। কৰিবাক নেদৈ যিটো হৰিত ভকতি, এয়া কথা। যদি তেনেকুৱা কৰিছে, বৈতৰণী নদীত পেলাৱৈ দুটে ভৰি, মল মূত্ৰ জল মাত্ৰ প্ৰিয়ৈ পেট ভৰি। এই মানে জীয়টো যেতিয়া শাস্তি দিবলৈ যাতনা দেহত লৈ যায়, যাওঁতে মানে এই যিখন মানে হেৰি নদী, বৈতৰণী নদীখন পাব লাগিব। এই নদীখনৰ সিপাৰেহে আকৌ এয়া যমৰ নগৰখন। এই তাত এই যিখন নদী, এই নদীখন মানে সঞ্জমণি নদী, এই নগৰ, এই সঞ্জমণি নগৰ পোৱাৰ আগতে এইখন নদী। এই নদীখন পাৰ হ'বলৈও দিগদাৰ, সিফালৰ পৰা আহিবলৈও দিগদাৰ, ইফালৰ পৰা আহিবলৈও দিগদাৰ। অৰ্থাৎ এইটোত গড় খাৱৈৰ দৰে ইয়াত সোমাই আছে তেজ, পুজ, মল মূত্ৰ ইত্যাদিৰে ভৰ্তি। এইখন নদী হৈছে এইখন নদী। এই নদীত সোমাই পেলাই কি হ'ব, এই নদীত মানে পেলাই দিব। এইখন নদীত মল মূত্ৰ জল এইবোৰ খাই পেলাই পেট ভৰি যাবগৈ একদম, তেনেকুৱা হ'ব বুলি কৈছে। শংখ চাগ পাৰ পক্ষী পুখৈ বিপ্ৰ, বিপ্ৰজনে শংখ চাগ পাৰ এইবিলাক যদি পোহে, তেওঁ ভক্ষণ কৰাৰ উদ্দেশ্যে পোহে, তেতিয়াহ'লে কিন্তু পুজ বহা নদীত পেলাৱৈ অধুমুহি, তেওঁক নি পেলাই কিন্তু যমৰ কিংকৰে, যমৰ একেবাৰে নি পেলাই তেনেকুৱা পেলাবগে আৰু পুজ বহা নদীখনত পেলাই দিব। এনেদৰে এয়া পুজ আহাৰ খাব লাগিব। আৰু কাষে কাষে এই কিংকৰবোৰে দাং লৈ থাকিব আৰু মাজে মাজে কোব দি থাকিব। ডাঙৰ প্ৰহাৰ এই দাং লৈ কোবাব, শকত শকত ডাঙৰ ডাঙৰ বেত তেনেকুৱা। এইটো কথা কৈছে। আমি বাপমস্তাসকল ইয়াত যিদৰে আছে আমি তেনেদৰে ক'বলৈ বিচাৰিছো। আৰু এইখিনি কওঁতে আমি আপোনালোকৰ চৰণলৈ চিন্তা কৰি কৈছো, কাৰণ এইখিনি নিশ্চয় আমাৰ কওঁতে অত্যুক্তি হ'ব পাৰে। আৰু ইতিমধ্যে আমাৰ সময় হৈছে চাগে। আমাৰ গগৈ কৃষ্ণ প্ৰভু আইগৰাকীয়ে আৰু এক কোট গৈ পিনি সামৰি দিয়ক আৰু কৃষ্ণ। হয় হয় কৃষ্ণ, হয় ভাল। তেনে এতিয়া আমাৰ এনেদৰে একোট গ'লে নহ'ব, দুকোট যাব লাগিব। দুকোট গ'লে মানে 59ত ৰৈ দিব আই। কৃষ্ণ 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 কৃষ্ণ। হেৰাম ঘৰ পোষা পশু জিত কৰে বলিদান, পৰময় জ্ঞানী হিতু ৰাক্ষ সমান। যে কাটিলে বুলি তাত নাহি আস, চিৰকালত মনৰ কত কৰে বাস। এৰা পাছে পৰলোকে তাক এহি পশু পাই, কাটি কাটি শৰীৰৰ মাংস চেন্দি খাই। মহা দুখে মূৰ্ছা যাই স্তুতি জ্ঞান হৰে, চিৰকাল পাতকী যাতনা ভুঞ্জি মৰে।
কৃষ্ণ আই কৃষ্ণ 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 ঘৰত পোহা জন্তুবিলাকক আমি আশ্ৰয় দান কৰিছো সেই পোহনীয়া হাঁহ পাৰ এইবিলাকে ভাবে যে এইজনে আমাক আশ্ৰয় দিছে আৰু এইজনে আমাক খাদ্যও দিছে এইজন আমাৰ পৰম আশ্ৰয়দাতা গতিকে সেই পোহনীয়া জন্তুবোৰে এই গৃহস্থজনৰ পিছে পিছে ঘূৰি ফুৰে আশা কৰে যে একোটো কষ্ট নিদিয়েই নামাৰেই আমাক শাস্তিটো একো নিদিয়েই বৰং ওলোটাই আমাক ভালকে খাবলৈহে দিয়ে এই আশাত পৰম বিশ্বাসত এই পোহনীয়া জীৱ জন্তুবোৰে গৃহস্থৰ প্ৰতি আস্থাত ফুৰে কিন্তু তেনেকুৱা ঘৰ পোহা পশু যিটো কৰে বলিদান এতিয়া সেইটোকে ধৰি পেলাই এই বলিৰ কাৰণে দিবৰ কাৰণে কৰিছে এই কথাটো পৰম অজ্ঞানী সেইটো ৰাজ্য সভা সেইজন কিন্তু অজ্ঞানী বুলি কৈছে এই কথাটো কলে আৰু কলে যি কাৰ্যে কাটিলে বলি তাতো নাহি আহ চিৰকাল তমনৰ কত কৰিবা যিটো কাৰণে বলি হিচাপে কাটি পেলাল সেই কাৰ্যটোতো নিসিজিলি সেইটো কেতিয়াও নিসিজে তাত কেতিয়াও সফল নহয় সফল কাম নহয় বলিৰ জৰিয়তে সেইটো কোৱা কথা ভোগবাদীসকলে কোৱা কথা সেইটো সম্ভৱ নহয় গতিকে সেইটোতো নহলেই কিন্তু পৰম যাতনা ভুগিবৰ কাৰণে তেওঁৰ কিন্তু তম নামৰ নৰকত তেওঁ পৰিব লাগিব এই কথাটো তম নৰকত পৰি তেওঁ সেয়া চিৰকাল থাকিবলৈ চিৰকাল তম নৰকত কৰি বাস চিৰকাল এতিয়া বৰ গণ্ডগোলীয়া কথা হল যদিহে এটা সময়ৰ কাৰণে এটা কষ্ট ভুগি আকৌ অন্য এটা পৰ্যায়লৈ যায় তেতিয়াহলে তেওঁ যোনি ভ্ৰমণৰ সামৰণিত এদিন সামৰণি হব আৰু তেতিয়া তেওঁ মনুষ্য হৈ পুনৰ ঈশ্বৰক চিন্তা কৰি তেওঁ মৃত্যুঞ্জয় হব পাৰিব কিন্তু সেইটোতো নহয় কাৰণ তেওঁ মৃত্যুৱেই নাই চিৰকাল থাকিব লাগিব তেতিয়াহলে কি হব অৰ্থাৎ এয়া পৰম এয়া অতি ডাঙৰ যাতনা এই কথাটো কৈছে তম নৰকত থাকিব আৰু এই যিটো পশুক তেওঁ বলি দিয়াইছিলে এই পশুটোৱে যেতিয়া এওঁ মৰিব তেওঁক যাতনা দেহত যেতিয়া লৈ যাব যমকিংকৰে এই জীৱবিলাকে পথত থাকি পেলাই আক্ৰমণ কৰিব আৰু ঠোঁটেৰে মঙহ চিকুটি এৰুৱাব কাটি কাটি শৰীৰৰ মাংস চিন্দি খায় বুলি কৈছে মহা দুখে মূৰ্ছা যায় শ্ৰুতি জ্ঞান হৰৈ চিৰকাল পাতকি যান্ত্ৰণা ভঞ্জি মৰৈ এয়া হল গোটেইখিনি কথা আমাৰ এয়া অনুসাঠী সংখ্যক পদলৈকে আমি গলো এভাগলৈকে কোটটোলৈকে আমি এইখিনি বা সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে সামৰিব লাগিব এয়া কথা আমাক আমাৰ শ্ৰদ্ধা সঞ্চালিকা গগৈয়ে কৈছেই আমি সেইকাৰণে আমাৰ শ্ৰদ্ধাৰ আমাৰ পাঠিকা আইগৰাকীক তেখেতে দোহাৰি দিয়ক আৰু লগতে তেখেতে নিয়ম মাফিক যিটো নিয়ম মতে কৰিব লাগে তেনেদৰে সামৰণি কৰাৰ পাছত আমাকো অকমান সময় দিব যাতে আমি এজোকা ঘোষাৰে আমাৰ অপৰাধ মাৰ্জনাৰ সেৱা জনাব পাৰো কৃষ্ণ আই পাঠিকাই আগবাঢ়ক কৃষ্ণ কৃষ্ণ আমি দোহাৰি দিম প্ৰভু কৃষ্ণ হয় আই দোহাৰি দিয়ক আপুনি দোহাৰি দিয়ক সেই 59 নম্বৰ ফুটতে দোহাৰি দিয়ক কৃষ্ণ 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 হে ৰাম পাছে পৰলোকে তাক হেহি পশু পাই কাটি কাটি শৰীৰৰ মাংস চিন্দি খাই এৰা মহা দুখে মূৰ্ছা যায় শ্ৰুত
চিৰকাল পাতকি যাতনা ভুঞ্জি মৰে হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অ ৰাম